মাৰাত্মক লালিগুৰে ভৰি পৰিছে ডিব্ৰুগড় চহৰ। বান পৰিস্থিতিৰ মাজতে ডিব্ৰুগড় চহৰৰ বাছপজিয়াত এনেকৈ জমা কৰা হৈছে চুলাইত প্ৰস্তুত কৰা লালিগুৰ। লালিগুৰ পশু খাদ্যৰ লগত সংমিশ্ৰণ কৰে বুলি কোৱা হয়। উজনি অসমৰ প্ৰান্তে প্ৰান্তে এই গুৰৰ পৰাই প্ৰস্তুত কৰা হয় চুলাই। লালিগুৰৰ পৰা উৎপাদন কৰা চুলাই মদ মানুহে সেৱন কৰি মৃত্যুৰ মুখত পৰাৰ সম্ভাৱনা থাকে। ডিব্ৰুগড় জিলাৰ বনিপুৰ ৰেল ষ্টেচনলৈ ৰেলৱে কঢ়িয়াই অনাৰ পাছতে ডিব্ৰুগড় চহৰৰ মাজমজিয়াত থকা মাৰোৱাৰী পট্টিৰ বিশেষ স্থানসমূহৰ গুদামত জমা কৰা হৈছে এই লালিগুৰ। প্ৰশাসনৰ চকুৰ সন্মুখতে ডিব্ৰুগড় চহৰৰ মাজমজিয়াত জমা কৰা হৈছে এই লালিগুৰ। লক্ষণীয় যে পশু খাদ্য হিচাপে সৰবৰাহ কৰা এই গুৰ পশুক দিবলৈ উজনি অসমত নাই ইমান বৃহৎ গৰু ফাৰ্ম। গৰু খাদ্য হিচাপে ব্যৱহাৰ কৰিবলৈ সৰবৰাহ কৰা ইমান বৃহৎ পৰিমাণৰ গুৰসমূহ প্ৰকৃততে কলৈ যায়? আচলতে প্ৰথমতে আমি এই লালিগুৰৰ ক্ষেত্ৰত যিহেতু নেকি চৰকাৰে বিগত সময়ত তেখেতলোকে নটিফিকেশ্যন জাৰি কৰিছিলে আৰু তেখেতলোকৰ যি নিয়ম অনুযায়ী যেনে ধৰণৰ এই লালিগুৰৰ যিটো ৰমৰমীয়া দেহা আজি স্বতঃস্ফূৰ্তভাৱে একাংশ দুষ্ট চক্ৰই তেখেতলোকে ৰমৰমীয়া দেহা চলাই আহিছে আৰু একাংশ ব্যক্তিক একাংশ প্ৰশাসনক তেখেতলোকে মেনেজ কৰি এই লালিগুৰসমূহ তেখেতলোকে বাহিৰৰ পৰা ক্ৰয় কৰি আনি আমি জানিব পাৰিছো বাণীপুৰত যোৱাকালি প্ৰায় 6 বজা মানৰ পৰা তাত লালিগুৰৰ ডবাসমূহ ট্ৰাকে তেখেতলোকে ট্ৰাকত উঠাই লৈ তেখেতলোকে বিভিন্ন ডিব্ৰুগড় জিলা বা তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তলৈ তেখেতলোকে ভাগ কৰিছে। ইয়াক আমি সদৌ মটৰ যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিয়ে তীব্ৰ গৰিহণা জনাইছো। আৰু এই লালিগুৰসমূহ আচলতে তেখেতলোকে যদি আমাৰ যিবিলাক গৰু খাদ্যৰ লগত তেখেতলোকে আজি আমি নটিফিকেশ্যনত আছে যে গৰু খাদ্যৰ লগত মিহলাই তেখেতলোকে সংমিশ্ৰণ কৰি গৰু দিয়া হয় বুলি তেখেতলোকে কৈছে। আৰু চৰকাৰৰ প্ৰশাসনক অনুৰোধ জনাইছো যাতে আপোনালোকে যেনে ধৰণৰ কথা বাৰ্তাবিলাক যেনে ধৰণৰ কৈছিল আৰু ঠিক তেনেধৰণৰ এই লালিগুৰৰ যিটো ৰমৰমীয়া দেহা আপোনালোকে কিন্তু বন্ধ কৰিবলৈ সক্ষম হোৱা নাই আজি বৰ্তমান সময়ত। আৰু লালিগুৰসমূহ আমি জানিব পাৰিছো ডিব্ৰুগড়ত আমাৰ ডিব্ৰুগড় জিলাখনত কেইখন আমাৰ গৌশালা আছে। গৌশালাসমূহত যদি গৰুসমূহক ৰক্ষণাবেক্ষণ দিব যোৱা ঘাঁহৰ লগতে বা অন্যান্য সামগ্ৰীৰ লগতে গুৰ পৰ্যাপ্ত পৰিমাণে তেখেতলোকে মিলাবলৈ কোনটো পৰ্যায়ত কেনেধৰণৰ তেখেতলোকে তাত সংমিশ্ৰণ কৰি গৌশালাসমূহত বা কোন ঠাইত গৰুসমূহক দিবলৈ চৰকাৰে যদি তেখেতলোকে সঠিক মানদণ্ডত যদি এই লালিগুৰসমূহ আনিছে তাৰ কিন্তু তথ্য প্ৰমাণ আচলতে সকলোৱে যিসকল ব্যক্তিয়ে অসাধু ব্যক্তি বুলি কৈছো যিসকল ব্যক্তিয়ে এনেধৰণৰ কুকাৰ্য কৰিছে আমি জানিব পাৰিছো। এনেধৰণৰ কুকাৰ্যবিলাক আমি সদৌ অসম মটৰ যুৱ ছাত্ৰ পৰিষদে আমি ক্ষান্ত হৈ নাথাকো আৰু প্ৰশাসনক অনুৰোধ জনাইছো। আমি গম পাইছো ডিব্ৰুগড়ৰ মাৰোৱাৰী প্ৰতি এটা স্থানত ট্ৰাকে অহৰহ লালিগুৰ আনি তেখেতলোকে গুদামত তেখেতলোকে সংৰক্ষণ কৰি ৰাখিছে। আচলতে প্ৰায় স্বত্বচৰত তেখেতলোকে এনেধৰণৰ লালিগুৰসমূহ আজি সময়ত এই বৰ্তমান সময়ত লালিগুৰসমূহ তেখেতলোকে আজি সংৰক্ষণ কৰিবলৈ তেখেতলোকে পাৰিছে। কোন ব্যক্তি জড়িত হৈ আছে, কোন বিষয়া আমলে জড়িত হৈ আছে, আচলতে জিলা প্ৰশাসনে কি কৰি আছে আমাৰ এইটো প্ৰশ্ন তেখেতলোকলৈ এটা পোনপটীয়া প্ৰশ্ন কৰিছো। প্ৰশাসনে এই পৰ্যন্ত এই লালিগুৰসমূহ কেনেধৰণৰ মানদণ্ডত আমি কেনেধৰণৰ তেখেতলোকৰ কেনেধৰণৰ নথি পত্ৰ আছে সকলো নিৰীক্ষণ কৰি এই লালিগুৰখিনি জব্দ কৰিব লাগে আৰু অতি শীঘ্ৰে এই লালিগুৰৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰি চিজ কৰিবলৈ অনুৰোধ জনাইছো। তেখেতলোকে তেখেতলোকৰ কাগজ পত্ৰসমূহ নিৰীক্ষণ কৰক। আৰু আমি এটা কথা আৰু ক'ব বিচাৰিছো যে গৰুক যদি তেখেতলোকে লালিগুৰ দিবলৈ বিচাৰিছে তেনেহলে এই লালিগুৰসমূহে হয়তো কৰবাত আমাৰ গাঁও অঞ্চলসমূহত এই লালিগুৰৰ পৰা যিহেতু নেকি গাঁৱত আমাৰ যি মাদক দ্ৰব্য যিসকলে সেৱন কৰে মাদক দ্ৰব্য বনাই তাত প্ৰস্তুত কৰে তাত সংমিশ্ৰণ কৰি হয়তো কোনোবা লাভালাভ হ'ব পাৰে। আৰু
যিসকল ব্যক্তিয়ে এনে ধৰণৰ কুকাৰ্য চলাইছে তেখেতলোকক অতি শীঘ্ৰে কাৰায়ত্ব কৰিবলৈ অনুৰোধ জনাইছো আৰু জেল হাজতলৈ অতি শীঘ্ৰে প্ৰেৰণ কৰক নহলে কিন্তু আমি ক্ষান্ত হৈ নাথাকো ইয়াৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু সদৰ্শন মটক ব্যৱস্থাটো পৰিষদে ডিব্ৰুগড় জিলা আয়ুক্ত মহোদয় আমাৰ ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক মহোদয় আৰু যিসকল বিষয়া আছে তেখেতলোকক অনুৰোধ জনাইছো আৰু যিসকল ব্যক্তিক তেখেতলোকে মেনেজ কৰি একাংশ ব্যক্তিক তেখেতলোকে মেনেজ কৰি আচলতে এই অসাধু চক্ৰটোৱে কোটি কোটি টকা সৰবৰাহ কৰি তেখেতলোকে এই ব্যৱসায় চলাই আছে এই ব্যৱসায় ডাঙৰ এই চক্ৰটোক অতি শীঘ্ৰে কাৰায়ত্ব কৰি তেখেতলোকৰ যিসমূহ লালিতগুৰ আছে এই লালিতগুৰসমূহ চিজ কৰিবলৈ আমি অনুৰোধ জনাইছো যদি প্ৰশাসনে ইয়াকে যদি কাম নকৰে আমি কিন্তু অতি শীঘ্ৰে ইয়াৰ ওপৰত আমি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম যেহেতু যোৱাকালি ৰাতি আপোনাৰ যি লালিগুৰ ট্ৰেইনেৰে আহিছিলে সেইখিনি গোটেই লালিগুৰ গাড়ীসমূহ ডিব্ৰুগড় মাৰুগুটি খালী কৰা পৰিলক্ষিত হৈছিলে বুলি আমি গম পাওঁ সেই কথাত আপুনি আচলতে যিসমূহ লালিগুৰ প্ৰত্যক্ষদৰ্শীয়ে আচলতে স্পষ্টভাৱে কৈছে লালিগুৰ হয় তেখেতলোকে স্পষ্টভাৱে কৈছে আৰু ফটোৱে মিছা কথা নকয় ভিডিঅ'ত আপোনালোকে চাব পাৰিব মাৰুগুটি এটা স্থানত ৰাখি এটা গুদামত তেখেতলোকে ট্ৰাকে তেখেতলোকে লালিগুৰ তেখেতলোকে গুদামত ৰাখিলে আচলতে আৰু এটা ডাঙৰ প্ৰশ্ন যদি লালিগুৰসমূহ তেখেতলোকে গাই বা গৌশালাসমূহক দিবলৈ আহিছে আচলতে ইমান ট্ৰাকে ডিব্ৰুগড়ত আমাৰ কেইখন গৌশালা আছে এই গৌশালাত কিমান গৰু আছে এই গৰুসমূহত কিমান এজনী গাই গৰু বা এটা গৰু কিমান লালিগুৰ দিব লাগিব কিহৰ লগত সংমিশ্ৰণ কৰিব লাগিব বহু কথা আছে আচলতে ইয়াত এটা অসাধু চক্ৰ জড়িত হৈ আছে যি চক্ৰৰ জৰিয়তে এটা লেনদেনীয় বেহা চলি আছে ডিব্ৰুগড় আৰু এই নতুন নহয় আজি অলপ দিনৰ আগতে আপোনালোকে জানিব পাৰিব যে সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল যে লালিগুৰৰ ওপৰত ট্ৰাকে লালিগুৰ আনি খোৱাঙৰ পৰা লৈ আপোনাৰ আমাৰ ধমলগাঁও যি বাছ ৰেলৱে ষ্টেচন আছে ধমলগাঁও ৰেলৱে ষ্টেচনত সংবাদ মাধ্যমৰ কৰ্মীসকল গৈ তেখেতলোকে সবিস্তাৰে সম্প্ৰচাৰ কৰিছিল কিন্তু তাৰ পিছতো নিশ্চয় প্ৰশাসন নিশ্চয় এক্সাইজ ডিপাৰ্টমেণ্ট আৰু নিশ্চয় আমাৰ জিলা আয়ুক্ত বিষয়া ইয়াৰ ওপৰত কিন্তু কোনো সঠিক সুব্যৱস্থা গ্ৰহণ নকৰাত আমি সুবিধা হৈছো আৰু তেখেতলোকে এনেবোৰ কুকাৰ্য যদি ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট এনে ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব